নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 4 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে তেওঁৰ বাবে আন্দোলন হৈ আছে বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ বোজা হৈ পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হৰপ হৈ পৰিছে সাংসদ সুস্মিতা দে বিজেপিয়ে বিচাৰিলে অসমত হৰণি কৰিব পাৰে মুখ্যমন্ত্ৰীক ত্ৰিপুৰা উত্তৰাখণ্ডত মুখ্যমন্ত্ৰীক হৰণি কৰিছে বিজেপি নেতৃত্বই তেন্তে অসমৰ মুখ্যমন্ত্ৰীক যিকোনো সময়তে হৰণি কৰিব পাৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ নেতৃগৰাকীৰ কোনো গোচৰত কেৱল চাৰ্জশ্বিট দিলেই নহ'ব প্ৰমাণো থাকিব লাগিব প্ৰমাণ নথকাকৈ কেৱল চাৰ্জশ্বিট দাখিল কৰিলেই একো লাভ নহ'ব বুলি মন্তব্য কৰিছে আৰু শ্ৰীভূমিৰ ভিন্ন সমস্যাক লৈ সোমবাৰে ধৰ্মঘটত বহিছিল টিএমচিয়ে আৰু প্ৰতিবাদত অংশ লৈ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই প্ৰতিক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ আহি পৰিছে অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমিছে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে তেওঁৰ বাবে আন্দোলন হৈছে অসমত আৰু বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা হৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে যত অবৈধ মিয়া আছে তাতেই চলিব প্ৰশাসনৰ বুলডোজাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ অবৈধ মিয়া থকা স্থানৰ তালিকা প্ৰস্তুত প্ৰশাসনৰ অবৈধ মিয়াক ৰেহাই নিদিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত শান্তিৰে থাকিব নোৱাৰিব অবৈধ মিয়াসকল সমাধিত গৈ সেৱা কৰিলেও শান্তি নাপাব মিয়াই আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে থাকিব মিয়াৰ টেনচন আৰু যত অবৈধ মিয়া আছে তাতেই চলিব উচ্ছেদ অবৈধ মিয়া থকা স্থানৰ তালিকা প্ৰস্তুত প্ৰশাসনৰ অবৈধ মিয়াক ৰেহাই নিদিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত শান্তিৰে থাকিব নোৱাৰিব অবৈধ মিয়াসকল সমাধিত গৈও সেৱা কৰিলেও শান্তি নাপাব মিয়াই আৰু অবৈধ মিয়াক ৰেহাই নিদিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ডাঙৰ খবৰ 2026 নিৰ্বাচনত ভংগ হ'ব নেকি অগপ আৰু বিজেপিৰ মিত্ৰতাৰ মৰ্যাদা নিদিলে 60খন সমষ্টিত নিৰ্বাচন খেলিব অগপই দিগদৰ্শন বৈঠকত অগপই লৈছে এই প্ৰস্তাৱ আৰু মৰ্যাদাপূৰ্ণ মিত্ৰতা হলেও 40খন সমষ্টিত টিকট বিচাৰিব অগপই আৰু বিজেপিয়ে এৰি নিদিলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে বিটিচিত আঞ্চলিক দলকে সমৰ্থন কৰিব পাৰে অগপই আৰু 26ৰ নিৰ্বাচনত ভংগ হ'ব পাৰে নেকি বিজেপি আৰু অগপৰ মিত্ৰতাৰ মৰ্যাদা নিদিলে 60খন সমষ্টিত নিৰ্বাচন খেলিব অগপই আৰু দিগদৰ্শন বৈঠকত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছে অগপই মৰ্যাদাপূৰ্ণ মিত্ৰতা হলেও 40খন সমষ্টিত টিকট বিচাৰিব অগপই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয় হত্যাকাণ্ড আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুক হত্যা আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয় 8 ডিসেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু আমি সকলো ফলৰ পৰা প্ৰস্তুত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত অমিত শ্বাহৰ সৈতে কথা পতা হৈছে ইতিমধ্যে আৰু জুবিন গাৰ্গৰ দুৰ্ঘটনা নাছিল হত্যা কৰা হৈছে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ঘটনা নহয় 8 ডিসেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু সমগ্ৰ ৰাজ্যবাসীয়ে সকলোবোৰ কথা গম পাব 8 ডিসেম্বৰৰ ভিতৰত জনাইছো আৰু এটি ডাঙৰ খবৰ পুনৰ শক্তি বৃদ্ধি হ'ল এইবাৰ কংগ্ৰেছৰ AIUDFৰ নেতা কৰ্মীৰ কংগ্ৰেছৰ যোগদান এই মুহূৰ্তৰ খবৰ জনাইছে এটি ডাঙৰ খবৰ সমাগত 2026 নিৰ্বাচন আৰু নিৰ্বাচনৰ আগতে পুনৰ শক্তি বৃদ্ধি হ'ল এইবাৰ কংগ্ৰেছৰ কলগাছিয়াত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ
উপস্থিতিত যোগদান কাৰ্যসূচী বিশাল যোগদান সভাত শ শ এআইইউডিএফৰ নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰোঁ যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক আমি কেতিয়াও ভয় নকৰোঁ সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'বই লাগিব আৰু এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ আৰু গণতন্ত্ৰত ৰাইজে ৰজা ২৬ত ৰাইজে এইবাৰ সকলো উত্তৰ দিব আৰু বিজেপিয়ে এটাই জানে যে মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে মুখ্যমন্ত্ৰীৰ যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে মিয়াৰ লগত নহয় পুনৰ শক্তি বৃদ্ধি হৈছে এইবাৰ কংগ্ৰেছৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভাৰত আৰু বাংলাদেশ সীমান্তক লৈ ভয়ংকৰ কাণ্ড BSF লৈ চৰ্চা হৈছে বাংলাদেশৰ এই মুহূৰ্তৰ খবৰ জনাইছো ভাৰত বাংলা সীমান্তত বাংলাদেশীৰ ভয়ংকৰ কাণ্ড অকথ্য গালি গালাজ কৰি BSF লৈ চৰ্চা বাংলাদেশৰ BSFৰ মাটি দখল কৰি সীমান্তত শাক-পাচলিৰ খেতি বাংলাদেশৰ খেতি কাৰ্যত বাধা দিয়া অস্থায়ী ঘৰ ভাঙি পেলোৱাত ক্ষুব্ধ হৈছে বাংলাদেশী ভাৰতৰ মাটি বাংলাদেশীৰ বুলি দাবী কৰিলে BSF লৈ চৰ্চা আৰু ঘটনাৰ লগে লগে সীমান্তৰ সিপাৰে একত্ৰিত শ শ বাংলাদেশী ভাৰত বিৰোধী অভিযানেৰে প্ৰত্যুত্তৰ হুংকাৰ বাংলাদেশৰ আৰু আমাৰ মাটি আমাৰ দেশ বুলি দাবী কৰিছে বাংলাদেশীয়ে আৰু তীব্ৰ উত্তেজনাৰ মাজতেই BSF আৰু বিজেপিৰ মাজত হৈছে এক বৈঠক কৰিমগঞ্জৰ সীমান্ত আৰু বাংলাদেশৰ সিলেটৰ ৰসুলপুৰত এই ঘটনা ভাৰত বাংলা সীমান্তত বাংলাদেশৰ এক ভয়ংকৰ কাণ্ড এই মুহূৰ্তৰ খবৰ জনাইছো BSFৰ মাটি দখল কৰি সীমান্তত শাক-পাচলিৰ খেতি বাংলাদেশীৰ